আজি আমি আমাৰ বিদ্যালয়ত জাতীয় বিদ্যালয় হোজাইত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰিছো। আসলতে বিজ্ঞান দিৱস পালন কৰা হয় 28 ফেব্ৰুৱাৰী তাৰিখে। আৰু আনগৰাকী আমাৰ অতিথি হৈছে তেখেত মাজে মাজে আমাৰ বিদ্যালয়লৈ আহি থাকে। তেখেত আমাৰ জাতীয় বিদ্যালয় ন্যাসৰ সদস্য গজেন্দ্ৰনাথ শৰ্মা। তেখেত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক। আৰু আমাৰ মাজত দুই এগৰাকী অতিথি অহাৰ কথা আছিলে, যদিও এতিয়ালৈকে আহি পোৱা নাই। আমি সভাৰ কাম আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আৰম্ভণিতেই আমি আমাৰ সভাপতি মহোদয়ক এখন ফুলাম গামোচাৰে ডক্টৰ গজেন্দ্ৰনাথ শৰ্মাক আমি এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আৰু আদৰণি জনাইছে প্ৰিয়ম্বদা বৰ্মা, শিক্ষয়িত্ৰী, শিল্পকলা বিভাগৰ আদৰণি জনাইছে আমাৰ বিদ্যালয়ৰ শিক্ষিকা নৱনীতা গগৈ। আজি আমি আমাৰ বিদ্যালয়ত জাতীয় বিদ্যালয় হোজাইত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰিছোঁ। আসলতে বিজ্ঞান দিৱস পালন কৰা হয় 28 ফেব্ৰুৱাৰী তাৰিখে। প্ৰতি বছৰৰ 28 ফেব্ৰুৱাৰী তাৰিখে বিজ্ঞান দিৱস হয়, কিন্তু আমাৰ বছৰিকা পৰীক্ষা থকাৰ কাৰণে আমি এটা বেলেগ দিন বাছি ল'বলগীয়া হৈছে। আৰু গোটেই অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অধীনস্থ সকলোবিলাক বিদ্যালয়ে আজি এই বিজ্ঞান দিৱস অনুষ্ঠিত কৰিছে। এই বিজ্ঞান দিৱসত আমি ক্লাছ 5ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিজ্ঞান মনস্কতা আৰু অন্ধবিশ্বাস কুসংস্কাৰ বিৰোধী এটা ভাৱ যাতে আমি জগাই তুলিব পাৰোঁ, তাৰ কাৰণে আমি তেওঁলোকৰ মাজত বিজ্ঞানৰ মডেল, বিজ্ঞানৰ আৰ্হি আৰু কিছুমান প্ৰজেক্ট আমি প্ৰজেক্টৰ জৰিয়তে আমি তেওঁলোকৰ মাজত বিজ্ঞান মনস্কতা তথা এটা কম্পিটিটিভ প্ৰতিযোগিতামূলক এটা মনোভাৱ গঢ়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আজিৰ এই বিজ্ঞান দিৱসৰ জৰিয়তে আমি সমাজক এটা বাৰ্তা দিব বিচাৰোঁ যে বিজ্ঞান মনস্কতাইহে সমাজখন জীয়াই ৰাখিব, পৃথিৱীখন জীয়াই ৰাখিব। আমি আমাৰ দেশত
যিখিনি আমাৰ স্থানীয় প্ৰযুক্তি কলা কৌশল আছে, মানুহৰ মাজত যিবিলাক জ্ঞান ধাৰণা আছে আদিম যুগৰে পৰা বৈজ্ঞানিক, এই সকলোখিনি যাতে আমি জীয়াই তুলিব পাৰোঁ আৰু এখন বিকশিত ভাৰতবৰ্ষ, বিকশিত এখন দেশ আমি গঢ়ি তুলিব পাৰোঁ আজিৰ এই বিজ্ঞান দিৱসৰ জৰিয়তে তাকে আমি সফল কৰাৰ কাৰণে চেষ্টা কৰিছোঁ।